নমস্কাৰ, আপোনালোকক সকলোকে এক্সিয়া আই এছ একাডেমীলৈ স্বাগতম জনাইছোঁ। ধাৰাবাহিকতা অব্যাহত ৰাখি আজি 22 দিনাখন ওচৰলৈ নিউজৰ এনালাইচিছ লৈ আহিছোঁ। চাওঁ আহক আজি কোনকেইটা ইম্পৰ্টেণ্ট নিউজ আছে। Before we go, আমি আপোনালোকক এইটো জনাব বিচাৰোঁ যে APSC আৰু UPSC কাৰণে যদি আৰম্ভ কৰিছে, তেতিয়াহ'লে এক্সিয়া আই এছ একাডেমীয়ে আপোনালোকৰ সহায়ৰ কাৰণে এটা ফাউণ্ডেশ্যন আৰু ক্ৰেছ কোৰ্চ দুটা কোৰ্চ আমি লৈ আহিছোঁ, য'ত আপোনালোকৰ ৰেগুলাৰ ক্লাছেছ হ'ব। ইয়াতে আপোনালোকে ষ্টাডি মেটেৰিয়েল পাব। ঠিক তেনেকৈ উইকলি বেচিছত আপোনালোকক এটা টেষ্ট লোৱা হ'ব, যাতে আপোনালোকে এক্সাম এনভাইৰনমেণ্টত নিজকে খাপ খুৱাব পাৰে। ঠিক তেনেকৈ আমি এটা ইক'চিষ্টেম এটা ক্ৰিয়েট কৰিছোঁ, যিটোৰ জৰিয়তে আপোনালোকে আমাৰ লাইব্ৰেৰী ফেচিলিটিটো ইয়াত উপলব্ধ আছে, য'ত আপোনালোকে আহি বহিব পাৰে। এইটো 24x7 আৱাৰ্ছ খোলা থাকে। ঠিক তেনেকৈ আমি এটা ছেমিনাৰৰ আয়োজন কৰিছোঁ, যিটো ছেমিনাৰত আপোনালোকে এটা পাৰ্টিকুলাৰ টপিকৰ ওপৰত কম্প্ৰিহেনচিভলি আপোনালোকে এটা টপিক ডেলিভাৰ কৰিব লাগিব আৰু প্ৰেজেণ্ট কৰিব লাগিব। যিটো টপিকৰ ওপৰত আপোনাৰ সহপাঠীয়ে অৰ্থাৎ আপোনাৰ ফ্ৰেণ্ডছ যিখিনি তাত উপস্থিত থাকিব, আমাৰ ষ্টুডেণ্টছ এজ ৱেল এজ আৱাৰ ফেকাল্টিজ, আপোনালোকক এটা কুৱেশ্যন ৰাউণ্ড হ'ব, যিটোৰ পৰা আপোনালোকৰ এটা ইণ্টাৰভিউ ফেচ কৰা, যিটো কুৱেশ্যন আনচাৰ ডিবেট ডিছকাশ্যন এইটো কেনেকৈ হয় একচুৱেলি, সেইটো আপোনালোকৰ এটা অভিজ্ঞতা। চাওঁ আহক আজি কোনকেইটা ইম্পৰ্টেণ্ট। ফাৰ্ষ্ট আৰ্টিকল আছে, গতিকে তালৈ যদি আমি চাওঁ, আপোনালোকে দেখিছে যে সাউথাৰ্ণ অচিন কাৰ্বন এন'মেলি, গতিকে ৰিভিলছ হোৱাট মডেলছ কেন ষ্টিল মিছ। অ'কে, গতিকে আমি যদি ইয়াত চাওঁ কেইটামান খুব ইম্পৰ্টেণ্ট কনচেপ্ট পাম, যিখিনি আপোনালোকৰ এনভাইৰনমেণ্টৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু যিখিনি আপোনালোকৰ হয়তো প্ৰিলিমছত আহিব। ঠিক আছে, ইয়াত যদি আমি চাওঁ যে ক'ৰ থেচিছটো কি আছিলে, যে আগতে এইটো ভবা গৈছিলে, যিটো ধৰি লওক 2 decades 20 বছৰ ধৰি এইটো মডেল আছিলে যে ষ্ট্ৰং ৱেষ্টাৰ্লি উইণ্ডছ প্লাছ ৰাইজিং গ্ৰীণ হাউচ গেছেছ, অৰ্থাৎ কাৰ্বন ডাই অক্সাইডৰ নিচিনা যিখিনি গ্ৰীণ হাউচ গেছত এটমছফিয়াৰত বেছিকৈ পৰিমাণে নিৰ্গত হৈছে বিকজ অফ ৰেম্পেণ্ট ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন বা ভেহিকুলাৰ এমিশ্যন। গতিকে তাৰ কাৰণে ইনক্ৰিজ দ্য আপৱেলিং অফ দ্য কাৰ্বন ৰিচ ডিপ ৱাটাৰ্ছ ইন সাউথাৰ্ণ অচিনছ, causing more carbon dioxide to be released and weakening the ocean's role as a carbon sink. এনেকৈ আপোনালোকে জানে যে কাৰ্বন সিংক অৰ্থাৎ কাৰ্বন ডাই অক্সাইডক শোষণ কৰিবৰ কাৰণে আমাৰ অচিনখনৰ বহুত সক্ষমতা আছে, কাৰণ কি কাৰ্বন ডাই অক্সাইডখিনি এটমছফিয়াৰত থাকে, অচিনৰ লগত টাচ হৈ থকা লেয়াৰটোৱে ওপৰ ছাৰ্ফেচটো কাৰ্বন ডাই অক্সাইডখিনি চিকুইষ্ট্ৰেশ্যন কৰে। ঠিক আছে, গতিকে যিমানে বেছি চিকুইষ্ট্ৰেশ্যন কৰিব, সেইটো এটা মানে অচিনৰ এটা ডাঙৰ ৰোল বুলি কৈছে। কিন্তু ইয়াত কোৱা গৈছে যে যিহেতু আপৱেলিং হ'ব বেছিকৈ, মানে আগৰ মডেলটোৱে কৈছে যে যিমানে বেছি আপৱেলিং হ'ব, সেই আপৱেলিং হ'লে কি কৈছে ইয়াত, এই যিটো কাৰ্বন ডাই অক্সাইডৰ ৰিলিজ আছে সেইটো বেছি হ'ব আৰু সেইকাৰণে সি অচিনখনে কাৰ্বন ডাই অক্সাইডটো সিংক কৰিব নোৱাৰা হৈ যাব। অ'কে, কিন্তু নতুন যিটো ৰিচাৰ্চ ওলাইছে সেইটোৱে কৈছে যে অপজিট ট্ৰেণ্ড সিন্স আৰ্লি 2000s দ্য সাউথাৰ্ণ অচিন এজ এবজৰ্বিং মোৰ কাৰ্বন ডাই অক্সাইড নট লেছ। গতিকে সাউথাৰ্ণ অচিনখন যিখন আছিলে, আগতে আমি এইটো ভাবিছিলোঁ যে ই কমকৈ কাৰ্বন ডাই অক্সাইড চিকুইষ্ট্ৰেশ্যন কৰিব, ঠিক আছে, কাৰণ কি আপৱেলিং বেছি হৈছে। কিন্তু আজিৰ দিনত আমি এইটো ভাবিছোঁ বা এইটো আমি ধৰা পৰিছে যে এই সাউথাৰ্ণ অচিনখনে বেছিকৈ কাৰ্বন ডাই অক্সাইডটো শোষণ কৰিব পৰা নাই, অৰ্থাৎ কাৰ্বন সিংকটো ইয়াত লিমিটেড হৈছে। অ'কে, দেট ইজ দ্য নিউ ফাইণ্ডিং। গতিকে হোৱাই এইটো কিয় হৈছে এতিয়া, গতিকে এই আৰ্টিকলটোত কৈছে যে সাউথাৰ্ণ অচিন হেজ এন আউটছাইড ক্লাইমেট ৰোল ডিউ টু, এতিয়া আমাৰ সাউথাৰ্ণ অচিনখন খুব ইম্পৰ্টেণ্ট হয় আৰু APSCয়ে সেইটো বস্তু আমাক হাইলাইট কৰিছে। কেনেকৈ আমি গম পাম, তাৰ প্ৰথম কথাটো হৈছে যে আমাৰ যিখন APSC ৰিচেণ্টলি CC মেইনছ হৈ গ'ল, তাত আমাক কি সুধিছে যে এণ্টাৰ্কটিকাৰ কথা সুধিছে। ঠিক আছে, চ' গতিকে তাৰ লগতে আমাৰ কি আছে, সাউথাৰ্ণ অচিনখন আছে, তাত যিটো ধৰি লওক অহৰহ ৱেষ্টাৰ্লি যিটো এটা কোল্ড কাৰেণ্ট চলি থাকে, সেই কোল্ড কাৰেণ্টখিনিয়ে সাংঘাতিক কনভেয়ৰ বেল্টৰ নিচিনা কাম কৰে। আৰু আপোনালোকে দেখিব যে সেই ঠাণ্ডা পানীখিনি যিখিনি অচিনত থকা যিখিনি পানী আছে তাত ষ্ট্ৰেটিফাই হৈ থাকে, অৰ্থাৎ ওপৰত থকা লেয়াৰটো হৈছে পাতল, তলত লেয়াৰটো হৈছে গৰম, কি কয় ডাঠ। গতিকে ওপৰৰ পৰা তললৈ এটা কি হৈ থাকে, কাৰেণ্টৰ ফ্ল' হৈ থাকে, যিটো কাৰণে নিউট্ৰিয়েণ্ট ৰিচ যিখিনি ধৰি লওক অচিনৰ ছাৰ্ফেচত থকা ৱাটাৰ আছে সেইখিনি আপৱেলিং হয় বা ওপৰৰ ছাৰ্ফেচলৈ আহে, যিখিনি ফাইট'প্লাংকটনখিনিৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ঠিক তেনেকৈ আমাৰ যিখিনি ধৰি লওক মেৰাইন স্পেচিছ আছে বা যিটো মেৰাইন ফুড চেইন আছে,
এই ফুড চেইনটোৰ কাৰণেও এইটো খুব বেছি ইম্পৰ্টেণ্ট হয়। অ'কে। গতিকে আমি ইয়াত কি কৈছে যে কোল্ড সাৰফেস ওৱাটাৰ্স দ্যাট এবজৰ্ব CO2 এফিচিয়েণ্টলি। গতিকে আমি এইটো কথা মনত ৰাখিব লাগিব। এইবোৰ হৈছে আপোনালোকৰ কিছুমান কি কনচেপ্ট যে যেতিয়া সাৰফেসখন গৰম হ'ব, তো গৰম হ'লে একচুৱেলি কাৰ্বন ডাই অক্সাইডৰ সিকুৱেষ্ট্ৰেশ্যন কৰিব পৰা ক্ষমতাটো বা কাৰ্বন ডাই অক্সাইড এবজৰ্ব কৰিব পৰা ক্ষমতাটো অচিনৰ কমি যায়। ঠিক আছে? গতিকে আপোনালোকে সেইটো মনত ৰাখিব। কাৰণ কি এইটো কেতিয়াবা প্ৰিলিমছত আমাৰ কি আহে ষ্টেটমেন্ট ৱাইজ কুৱেশ্যন আহে। গতিকে ষ্টেটমেন্ট ৱাইজ কুৱেশ্যনত আপোনালোকে এইটো সুধিব পাৰে যে গৰম যদি অচিনৰ লেয়াৰটো গৰম হৈ গৈছে, এতিয়া কাৰ্বন ডাই অক্সাইডৰ সিকুৱেষ্ট্ৰেশ্যনটো বাঢ়িব নে কমিব? গতিকে গৰম লেয়াৰটোৱে সদায় কমকে সিকুৱেষ্ট্ৰেশ্যন। অ'কে। গতিকে ইয়াত কোৱা গৈছে যে ঠাণ্ডাৰ লেয়াৰ কোল্ড যিটো সাৰফেস ওৱাটাৰ আছে, সেইটো আমি সাউথাৰ্ণ অচিনত দেখা পাওঁ, সেইখিনিয়ে কাৰ্বন ডাই অক্সাইড খুব এফিচিয়েণ্টলি এবজৰ্ব কৰে। যিমানে কাৰ্বন ডাই অক্সাইড এবজৰ্ব কৰিব, সিমানে গ্ল'বেল ৱাৰ্মিং কম হ'ব। তো মানে কাৰ্বন ডাই অক্সাইডৰ সিকুৱেষ্ট্ৰেশ্যনটোৰ ওপৰত গ্ল'বেল ৱাৰ্মিঙৰ মডাৰেট লেভেলটো আমাৰ ডিপেণ্ড কৰিছে। হয়নে নহয়? তো গতিকে সেইকাৰণে অচিনখন এখন খুব ইম্পৰ্টেণ্ট ৰোল প্লে কৰি আছে। অ'কে। তো নেক্সট যদি আমি চাওঁ এ ফ্ৰেছ লাইটাৰ সাৰফেস leads sitting atop warmer saltier carbon rich water below supporting the net carbon dioxide uptake. Because small changes in this vertical layering can flip the southern ocean from buffer to potential source of atmospheric carbon dioxide. গতিকে কাৰ্বন ডাই অক্সাইড যদি এবজৰ্ব নহয় ৰিলিজ হ'বলৈ হয় কেনেবাকে, তেতিয়াহ'লে কিন্তু সাউথাৰ্ণ অচিনৰ পৰা আমাৰ আৰু এটা সংকটহে আহিব। কাৰণ কি এইটো সোৰ্স অফ কাৰ্বন ডাই অক্সাইড হোৱাটো আমি নিবিচাৰোঁ কেতিয়াও। কাৰণ কি অচিনখন আছিলে কাৰ্বন ডাই অক্সাইডৰ সিকুৱেষ্ট্ৰেশ্যন জেগাহে। তাত যদি আকৌ কাৰ্বন ডাই অক্সাইড তাৰ পৰা যদি ৰিলিজ হ'বলৈ হয়, অলৰেডি এটমস্ফিয়াৰত এক্সেচিভ কাৰ্বন ডাই অক্সাইড আছে, হয়নে নহয়? গতিকে আপোনালোকে এতিয়া কমেণ্টত জনাব যে আমাৰ যিটো কম্পজিশ্যন আছে এটমস্ফিয়াৰ, তাত কাৰ্বন ডাই অক্সাইড কিমান থকাটো প্ৰয়োজন। যেনেকৈ আমি লিখিছোঁ যে নাইট্ৰজেন 78% থাকিব লাগে, তাৰপিছত অক্সিজেন 21% থাকিব লাগে। এতিয়া কাৰ্বন ডাই অক্সাইডৰ যিটো কনচেনট্ৰেশ্যন, আইডিয়েল কনচেনট্ৰেশ্যন এইটো কিমান? এইটো আপোনালোকক সুধিব পাৰে। চ' কমেণ্টত জনাব এইটো। অ'কে। তো ইয়াত কোৱা হৈছে যে হোৱাট দ্য অবজাৰভেশ্যনছ শ্ব'। গতিকে কি এভিডেন্স ইউজ, কি এভিডেন্স ইউজ কৰা গৈছে আমি যদি চাওঁ, লং টাৰ্ম মেজাৰ্ছ এক্ৰছ দ্য সাউথাৰ্ণ অচিন suggest that deep waters are rising. এইটো এটা ভাল কথা। Circumpolar deep waters moving upward by 40 meters since the 1990s. The increased subsurface carbon dioxide pressure by about 10 micro atmosphere broadly consistent with what models anticipated at depth. Yet at the surface, the expected carbon dioxide outgassing did not occur at the scale predicted. So what the model missed? গতিকে মডেলে কি মিছ কৰিছে সেইটো কথা কৈছে। ইয়াত কোৱা গৈছে যে এইটো কথা দেখুওৱা গৈছে যে সাউথাৰ্ণ অচিনৰ যিটো সাৰফেস আছে, ওপৰ টপ লেয়াৰটো আছে, ইয়াত আমি দেখিছোঁ যে ফ্ৰেছ ৱাটাৰ বেছিকৈ আহিছে। ফ্ৰেছ ৱাটাৰ কিয় আহিছে? প্ৰথম কথা ৰেইনফল বেছি হৈছে। ছেকেণ্ড কথা গ্লেচিয়াৰ মেল্ট হৈছে। কিয় গ্লেচিয়াৰ মেল্ট হৈছে? কাৰণ কি আমি দেখিছোঁ যে গ্ল'বেল এভাৰেজ টেম্পাৰেচাৰ যিটো আছে সেইটো ৰাইজ হৈছে, হয়নে নহয়? গতিকে এইবিলাক হোৱাৰ কাৰণে আমি কি দেখিছোঁ যে ইয়াত কৈছে যে ইনক্ৰিজ ৰেইনফল বা মেল্টিং ডাউন অফ এণ্টাৰ্কটিক গ্লেচিয়াৰ, সেইটো কাৰণে ফ্ৰেছ ৱাটাৰটো পৰিমাণটো বাঢ়িছে। এতিয়া আপোনালোকে এইটো কথা মনত ৰাখিব যে অচিনখন ষ্ট্ৰেটিফাই হৈ থাকে। কি হৈ থাকে? অচিন ষ্ট্ৰেটিফাই হৈ থাকে। তো অচিন ষ্ট্ৰেটিফিকেশ্যনটো আমাৰ এটা কনচেপ্ট হয়। গতিকে সেইটো আপোনালোকে মনত ৰাখিব লাগিব। চ' গতিকে আমি যদি চাবলৈ চেষ্টা কৰোঁ, ধৰি লৈছোঁ, ঠিক আছে? ইয়াত কি থাকিব? লেয়াৰ থাকিব। আমি দেখা নিচিনাকে এই গোটেই লেয়াৰবিলাক সমান নহয়। ইয়াতে যিখিনি হেভি হয়, হেভি ৱাটাৰ, তো হেভি কেতিয়া হ'ব? হেভি হ'বলৈ হ'লে দুটা ক্ৰাইটেৰিয়া লাগিব। প্ৰথম ক্ৰাইটেৰিয়াটো হৈছে যে যদি বেছি সল্টি হয়। বেছি সল্টি হ'লে কি হ'ব? ই হেভি হ'ব। ছেকেণ্ড কথাটো টেম্পাৰেচাৰ। টেম্পাৰেচাৰটো যদি ঠাণ্ডা হয়, কোল্ড, যিখিনি পানী ঠাণ্ডা সেইখিনি হেভি হ'ব। যিখিনি বেছি সল্টি অৰ্থাৎ লুণীয়া সেইখিনি হেভি হ'ব। হেভি হ'লে বস্তুটো তললৈ পৰি যাব, সোমাই যাব, হয়নে নহয়? গতিকে সেইকাৰণে সাৰফেচৰ একদম তলত, অচিনখনৰ তলত আমি কি দেখোঁ যে এই যিটো হেভি কোল্ড সল্টি লেয়াৰ এটা থাকে। ওপৰত কি থাকে? ওপৰত হ'ব হ'লে কি হ'ব লাগিব? লাইট হ'ব হ'লে ইয়াৰ অপজিট হ'ব লাগিব। সল্টৰ অপজিট কি হ'ব লাগিব যে ফ্ৰেছ পানী হ'ব লাগিব। ৩ নম্বৰটো কৈছে কোল্ডৰ জেগাত কি হ'ব লাগিব? হট। এনেকে একচুৱেলি কি হয়? অচিনখন ষ্ট্ৰেটিফাই হৈ থাকে। অৰ্থাৎ ইয়াত লেয়াৰ হৈ থাকে। ইয়াত যদি উইণ্ডটোৰ ডাইৰেকশ্যন যেনিবা এইটো ডাইৰেকশ্যন যেনিবা ৱেষ্টাৰ্লি উইণ্ড হৈ আছে,
তেতিয়া ইয়াত থকা পানীখিনি ইয়ালৈ গুচি যাব। তো গতিকে ইয়াত যিটো অভাৱ আছে সেই তলৰ পৰা কি হ'ব ওপৰলৈ এই যিখিনি কোল্ড আৰু সল্টি ৱাটাৰ আছে এইখিনি ওপৰলৈ উঠি আহিব। বুজি পাইছেনে? আৰু যিখিনি বস্তু ইয়ালৈ আহিলে সেই বস্তুখিনি আকৌ কি হ'ব সিঙ্ক হ'ব। এনেকৈ এটা কনভেয়াৰ বেল্ট আমাৰ অচিনৰ তলতো চলি থাকে। গতিকে এই অচিনৰ যিটো লেয়াৰৰ মিক্সিং এইটোক আমি কওঁ যে কি অচিন চাৰ্কুলেশ্যন। বুজি পাইছেনে? অচিনিক চাৰ্কুলেশ্যন এইটো খুব ইম্পৰ্টেণ্ট হয়। কেলে কাৰণ কি আমি গম পাওঁ যে ইয়াত যদি এটা ফিছ এটা আছে ঠিক আছে ইয়াত এটা ফিছ আছে এই ফিছটো যদি মৰে তেতিয়াহ'লে কি হ'ব ইয়াৰ ডেব্ৰিজটো ইয়াত তলত জমা হ'ব। তো গতিকে অচিনৰ যিটো লেয়াৰ একদম তলত থকা যিবোৰ পানী আছে এইবিলাক কি হয় আমি কি বুলি কওঁ এইখিনি যে নিউট্ৰিয়েণ্ট ৰিচ হয়। নিউট্ৰিয়েণ্ট কি হয় ৰিচ। ঠিক আছে। সেকেন্ড কথা কি যে ঠাণ্ডা পানী। তো গতিকে ঠাণ্ডা হোৱাৰ কাৰণে কি কোল্ড ৱাটাৰে বেছিকে কাৰ্বন ডাই অক্সাইডটো কি কৰিব পাৰে এবজৰ্ব কৰিব পাৰে। তো এই যিটো সাৰ্কুলেশ্যন অফ অচিন গতিকে অচিনৰ তলৰ যিটো সাৰ্কুলেশ্যন আছে এই দুটাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। এটাটো হৈছে যে ইয়াৰ বায়'ডাইভাৰ্চিটিটোৱে ৰিচ নিউট্ৰিয়েণ্ট ৰিচ যিখিনি ৱাটাৰ আছে সেইখিনি এভেইলেবল কৰে। ইয়াৰ পৰা ওপৰলৈ যেতিয়া উঠি আহিব ইয়াত যিখিনি জীয়াই থকা মাছ আছে তাহাঁতি খাবলৈ বস্তু পাব। কাৰণ কি ওপৰতটো বস্তু একো নাই যিমানখিনি বস্তু মৰিছে তললৈ গুচি গৈছে। তলৰ পৰা যেতিয়া পানীখিনি ওপৰলৈ আহিব তেতিয়া এই মাছ হওক বা ফাইটোপ্লাংকটন যিখিনি আছে এইখিনিয়ে খাবৰ কাৰণে বস্তু পাব। আৰু যেতিয়া তেওঁলোকে খাব বস্তুখিনি তো তেতিয়া তাত কি হ'ব যে মানে কি হ'ব ইয়াত ফাইটোপ্লাংকটনখিনি আকৌ কাৰ্বন ডাই অক্সাইড সিকুৱেষ্ট্ৰেশ্যন কৰিব বা এইটো আমাৰ বায়'ডাইভাৰ্চিটিৰ কাৰণে ইম্পৰ্টেণ্ট হয়। আৰু ঠিক তেনেকৈ কোল্ড যিখিনি ঠাণ্ডা পানী ওলালে ওপৰলৈ তো এইটোতো হৈছে বায়'ডাইভাৰ্চিটিৰ কাৰণে ইম্পৰ্টেণ্ট হয় বা ফাইটোপ্লাংকটনৰ কাৰণে ইম্পৰ্টেণ্ট হয়। কিন্তু আন এটা চাবলৈ গ'লে ঠাণ্ডা পানীখিনি যিমানে ওপৰলৈ উঠিব সিমানে কাৰ্বন ডাই অক্সাইডটো মানে এটমস্ফিয়াৰৰ কাৰ্বন ডাই অক্সাইড কাৰণ কি পানীৰ ওপৰত কি আছে এটমস্ফিয়াৰ আছে। এটমস্ফিয়াৰত কি আছে কাৰ্বন ডাই অক্সাইড আছে যিখিনি বাঢ়ি গৈ আছে কাৰ্বন ডাই অক্সাইডখিনি কি কৰিব সিকুৱেষ্ট্ৰেশ্যন। কেলে কাৰণ কি ঠাণ্ডা পানীখিনিয়ে কাৰ্বন ডাই অক্সাইডটো এবজৰ্ব কৰে গৰম পানীয়ে আকৌ কাৰ্বন ডাই অক্সাইডটো ভালকৈ এবজৰ্ব কৰিব নোৱাৰে মানে লেছ এফিচিয়েণ্ট হয় ইন এবজৰ্বিং কাৰ্বন ডাই অক্সাইড। গতিকে এই যিটো আপৱেলিং হৈছে আপৱেলিংটো বা দুটা লাভ আছে। এটা হৈছে যে কাৰ্বন ডাই অক্সাইডৰ এবজৰ্পশ্যনটো বাঢ়িব। 2 নম্বৰ হৈছে ফাইটোপ্লাংকটনখিনিৰ কাৰণে বা বায়'ডাইভাৰ্চিটিটোৰ কাৰণে বা মাছ কাছ যিয়ে নাথাকক তেওঁলোকৰ কাৰণে নিউট্ৰিয়েণ্ট ৰিচ মানে খাদ্য আহিব। বুজি পাইছেনে ৱাটাৰ আহিব। তো গতিকে আপৱেলিংটো এতিয়া আজিৰ দিনত কি সমস্যা হৈছে আজিৰ দিনত সমস্যাটো হৈছে এইটো যে ইয়াত কি হৈছে এইখন লেয়াৰ ইয়াৰ যিটো এই ষ্ট্ৰেটিফিকেশ্যন মানে যিটো ধৰি লওক লাইট হেভি সেইটো তললৈ গৈছে আৰু এই জেগাটোত কি হৈছে আপৱেলিং হৈছে হয় নে নাই। এই আপৱেলিং আৰু যিটো ধৰি লওক তললৈ ডাউন ৱেলিং হৈছে গতিকে বা সিঙ্ক হৈছে এই যিটো ষ্ট্ৰেটিফিকেশ্যনৰ যিটো মিক্স আপ হয় এই মিক্স আপটো উইক হৈ গৈছে। এই যিটো চাৰ্কুলেশ্যন হয় উইদিন দ্য অচিন এইটো কি হৈছে উইক হৈছে। যদি এই চাৰ্কুলেশ্যনটো যদি উইক হৈ যায় তেতিয়াহ'লে আমাৰ প্ৰব্লেম হ'ব। এতিয়া চাৰ্কুলেশ্যনটো কিয় উইক হৈছে এইটো আমি চাব লাগিব। প্ৰথম কথাটো হৈছে যে যিমানখিনি গ্লেচিয়াৰ আছে বা যিমানখিনি আইচ শ্বীট আছে সেই আইচ শ্বীটখিনি কি হৈছে মেল্ট হৈছে। কি হৈছে মেল্টিং। যদি আইচ শ্বীট মেল্টিং হয় তেতিয়াহ'লে ইয়াত কি আহিব ফ্ৰেছ ৱাটাৰ আহিব। তো যদি ফ্ৰেছ ৱাটাৰ আহে ফ্ৰেছ ৱাটাৰখিনি কি হয় ফ্ৰেছ ৱাটাৰখিনি হয় লাইট। যদি লাইটখিনি ওপৰত থাকে যিমানে লাইট ৱাটাৰ ওপৰত থাকিব সিমানে কি হ'ব যে ইয়াত যিখিনি হেভি ৱাটাৰ আছে ডেন্স হেভি ৱাটাৰ আছে সেইখিনি ওপৰলৈ যাব নাপাব। কাৰণ কি লাইট ৱাটাৰখিনি ওপৰত আছে লাইট বস্তুটো ওপৰত থাকিলে তলৰ পৰা হেভি বস্তুটোৱে লাইটটোক ৰিপ্লেচ কৰিব নোৱাৰে। কাৰণ কি গধুৰ বস্তুটোকহে তললৈ যাব পাতল বস্তুটো ওপৰলৈ আহিব। ওপৰতে যদি পাতল বস্তু এটা থাকে তেতিয়াহ'লে ই কেতিয়াও তললৈ নাযায়। তো মানে কি হৈছে এই যিটো চাৰ্কুলেশ্যন অফ মানে অচিনিক চাৰ্কুলেশ্যন যিটো আছে সেইটো উইক হৈ যাব। কেলে কাৰণ কি বহুত বেছি কি হৈছে ফ্ৰেছ ৱাটাৰ ইয়াত জমা হৈ গৈছে বিকজ অফ মেল্টিং অফ আইচ। সেকেন্ড ৰিজনটো কি যে গ্ল'বেল ৱাৰ্মিং। গ্ল'বেল ৱাৰ্মিং যিমানে বেছি হ'ব মানে কি হ'ব এই যিটো ছাৰফেচ ৱাটাৰ আছে এই ছাৰফেচটো কি হ'ব ৱাৰ্ম হ'ব। যিমানে ছাৰফেচটো ৱাৰ্ম হ'ব সিমানে কি হ'ব ই এক্সপাণ্ড কৰিব আৰু ই লাইট হৈ যাব। গতিকে যিমানে লাইট হ'ব সি আকৌ তললৈ নোযোৱা হৈ যাব কাৰণ কি গধুৰ হ'ব লাগিব তেতিয়াহে তললৈ যাব। অ'কে গতিকে এইখিনি খুব ইম্পৰ্টেণ্ট কথা হয়। অ'কে নেক্সট যদি আমি চাওঁ যে এইটো যদি চাৰ্কুলেশ্যনটো যদি উইক হৈ যায় তাৰ প্ৰভাৱটো কি হ'ব তাৰ প্ৰভাৱটো এনেকুৱা হ'ব
যে ওচিন এখন আছে কিন্তু ইয়াতে স্ট্ৰেটিফিকেশন হৈ আছে মানে ওপৰৰ লেয়াৰটো পাতল ফ্ৰেছ লাইট তলৰ লেয়াৰটো হৈছে হেভি ডেন্স তো গতিকে এইটো মাজত কি হোৱা নাই ইন্টাৰচেঞ্জটো কমি গ'ল বন্ধ হৈ গ'ল এই যেটো এটা কনভেয়াৰ বেল্টৰ নিচিনাকে এটা সাৰ্কুলেশন চলি আছিলে তলৰ পৰা নিউট্ৰিয়েন্ট ৰিচ ৱাটাৰখিনি ওপৰলৈ আহিছিলে ওপৰ লাইটাৰ খিনি তললৈ গৈছিলে এটো নোহোৱা হৈ থাকিল নোহোৱা হৈ থকাটোক আমি কি বুলি কৈছো ওচেনিক ষ্টেবিলিটি ওচেনিক ষ্টেবিলিটি তো সাৰ্কুলেশনটো বা মিক্সিংটো আমাৰ কাৰণে ভাল আছিলে ষ্টেবিলিটিটো বেয়া এতিয়া চাবলৈ গ'লে এতিয়া যদি ফিলসফি এটা লৈ আহো যে ষ্টেবিলিটিটো এনে সাধাৰণতে ভালহে যে সব বস্তু ষ্টেবল হ'ব বিচাৰে আমাৰ কেমিষ্ট্ৰি এইটো কথাই আছিলে যে যিমানখিনি ৰিয়েকচন আছে অল ৰিয়েকচনছ আৰ undertake to achieve a stable electronic configuration হয় নে নহয় কিন্তু ষ্টেবিলিটিটো আকৌ এই ক্ষেত্ৰত আমাৰ মিলা নাই যে ষ্টেবিলিটি হলে বেয়া হয় ইয়াত কেলে কাৰণ কি যিমানে বেছি এই সাৰ্কুলেশনটো হ'ব যিমানে মিক্সিং হ'ব সাৰ্কুলেশন মানে মিক্সিং অফ হট এণ্ড কোল্ড এয়াৰ কিমানে বেছি আমাৰ এনভায়ৰনমেন্টৰ কাৰণে ভাল বায়োডাইভাৰ্চিটিৰ কাৰণে ভাল কাৰণ কি নিউট্ৰিয়েন্ট ৰিচ ৱাটাৰটো ওপৰলৈ গ'লে আমাৰ ইয়াত থকা যিমানবিলাক মাছ কাছ আছে তেওঁলোকে খাবলৈ পাব ইয়াত থকা ফাইটোপ্লাংকটন বিলাকে কাৰ্বন ডাই অক্সাইড খিনি এবজৰ্ব কৰিবলৈ পাব হয় নে নহয় গতিকে এই যেটো মিক্সিং বা এই যেটো ইনষ্টেবিলিটি এইটো কাৰণে এইটোহে ভাল ষ্টেবিলিটি হৈ যোৱাটো বেয়া কথা বুজি পাইছেনে সো গতিকে এইটোক আমি কি বুলি কওঁ এইটো যে প্ৰবলেমটোক আমি কওঁ যে ওচিন ষ্ট্ৰেটিফিকেশন ওচিন কি ষ্ট্ৰেটিফিকেশন মানে ওচিনিক ষ্ট্ৰেটিফিকেশনটো বাঢ়ি গৈছে গ্লোবেল ওয়ার্মিংটো অতি বেছি হৈছে তো ওচিনিক ষ্ট্ৰেটিফিকেশনটো যদি খুব বেছি বাঢ়ি যায় মানে লেয়াৰ অলৰেডি আছে কোনো ধৰণৰ মিক্সিং হোৱা নাই সেইটো আমাৰ কাৰণে বেয়া হয় বুজি পাইছেনে সেইকাৰণে ক্লাইমেট চেঞ্জটো খুব মিনেজ হয় সকলো ফালৰ পৰা এই কি কৰিছে আমাক বিপদত পেলাইছে ওকে তো গতিকে আপোনালোকে বুজি পাইছে হয়তো গতিকে যদি বুজি নাই পোৱা ইয়াৰ ৰিগাৰ্ডিং যদি আপোনালোকক এটা কমপ্লিট ভিডিঅ' লাগে বোলে ওচিনিক সাৰ্কুলেশনটো চা অলপ বুজি পাইছো কিন্তু ইন্টাৰেষ্টিং লাগিছে তেতিয়াহ'লে আপোনালোকে কমেন্টত জনাব আমি এটা ফুল ভিডিঅ' ধুনীয়াকে এনিমেটেড ভিডিঅ' এটা আপোনালোকে লৈ আহিম যিটোৱে আপোনালোকক সকলো কথা বুজাত সহায় কৰিব ওকে গতিকে এইখিনি বস্তু ইয়াত ধুনীয়াকে লিখা আছে যে why it is only a fleeting reprieve models are not wrong they are incomplete tools বুলি কৈছে গতিকে আমাক এতিয়া কি লাগিব তো ৱে ফৰৱাৰ্ডটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় গতিকে সেই ৱে ফৰৱাৰ্ডটো আমি ধুনীয়াকে দিছো ইয়াত গতিকে সায়েন্স এণ্ড মনিটৰিং তো গতিকে মনিটৰ কৰিব লাগিব ঠিক তেনেকৈ ইয়াত কৈছে পলিচি এণ্ড গভাৰ্নেন্স তো ডাটা এষ্টিমেশ্যনৰ ওপৰত জোৰ দিব লাগিব যিটো বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে তাৰপিছত ইয়াত কোৱা গৈছে কি যে টেম্পৰৰী ইঞ্চুৰেঞ্চ এণ্ড নট এ লাইচেঞ্চ কাৰ্বন বাজেট প্লেনিং কৰিবলৈ কৈছে আৰু মিটিগেশ্যন এণ্ড এডাপ্টেশ্যন কিছুমান পলিচিও ল'বলৈ কৈছে যে এচিলেট দ্য এমিশ্যনছ ৰিডাকশ্যন বিকজ অফ উইকেনিং সাউথাৰ্ণ অচিন সিংক would mean more warming for the same emission গতিকে একেধৰণৰ এমিশ্যন যদি আমি কওঁ যেনেকৈ নেট জিৰ' আমি ভাবিছো যে 2070 ভিতৰত যদি নেট জিৰ' এমিশ্যনটো হয় তেতিয়াহ'লে আমি বহুত ক্ষেত্ৰত বাচি যাম কিন্তু এই সাউথাৰ্ণ অচিনিক যিটো ষ্টেবিলিটি আমি দেখিছো মোৰ অচিনিক ষ্ট্ৰাটিফিকেশ্যন যিটো দেখিছো যিটো কাৰণে মিক্সিংটো হোৱা নাই তেতিয়াহ'লে আমাৰ কি হ'ব যে যদিও সমান আমি এমিশ্যন কৰি আছো তথাপিতো আমাৰ ৱাৰ্মিং গ্লোবেল ৱাৰ্মিংটো বেছি হ'ব তো এইটো এটা কনচাৰ্ণ হয় বুজি পাইছেনে মানে আমি ভাবিছো যে গ্লোবেল ৱাৰ্মিংটোক মিটিগেট কৰিবৰ কাৰণে আমাৰ বা কন্ট্ৰোল কৰিবৰ কাৰণে মিটিগেশ্যন ষ্টেপ প্লাছ এডপ্টেশ্যন ষ্টেপটো ল'লেই হৈ যাব কিন্তু আফটাৰ এচিভিং আৱাৰ এডপ্টেশ্যন ষ্টেজ মানে আমি কাৰ্বন ডাই অক্সাইডৰ এমিশ্যনটো একেই ৰাখিছো বা কমাইছো তথাপিতো আমাৰ গ্লোবেল ৱাৰ্মিংটো কমা নাই কেলে কাৰণ কি এনেকুৱা ধৰণৰ কিছুমান ফেনমেনন হৈ আছে তো গতিকে লেটছ মুভ হেড এইখিনি বস্তু ইণ্টাৰেষ্টিং হয় ঠিক আছে আপোনালোকৰ এইখিনি এনভাইৰনমেণ্ট অৰ্থাৎ GS পেপাৰ 3 আপোনালোকৰ কাৰণে খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে ঠিক আছে okay let's move ahead the second article is about the slowing down of capital formation গতিকে ইকনমিটোৰ কাৰণে ক্যাপিটেল ফৰ্মেশনটো ইম্পৰ্টেন্ট হয় তো এটা ক্যাপিটেল ফৰ্মেশনটো যে স্লো ডাউন হৈ গৈছে ড্ৰেগ হৈ গৈছে ই ইকনমিক গ্ৰোথটোক বাধা জন্মাব গতিকে হেতুকে এই আৰ্টিকেলটো জনাইছে ওকে গতিকে আমি যদি চাওঁ ভালকে ডাইমেনশন ওয়াইজ কম্প্ৰিহেনসিভলি তো তেতিয়া হ'ব ইয়াত কোৱা গৈছে India's headline GDP growth is masking a structural slowdown in capital formation. Capital formation মানে investment কৰিব লাগিব তাৰপা যিখিনি asset build up হয় এইখিনি capital formation. Okay, so inventories হ'ব ইয়াত
This acts as a hidden drag on the medium term and growth, productivity, job, and competitiveness. The article assembly underline argument to how capital formation should work. গতিকে the author uses a simple framework. ইয়াত কৈছে যে higher savings লাগিব। গতিকে capital formation টো হ'ব কাৰণে আমাক কি লাগিব? ইয়াত কৈছে যে savings বেছি হ'ব লাগিব। higher savings। savings যদি বেছি হ'বলৈ হয়, প্ৰথম কথাটো হৈছে income বেছি হ'ব লাগিব। এতিয়া savings is equal to what? Income minus expenditure. এতিয়া income বেছি হ'ব লাগিব, তেতিয়া savings বাঢ়িব। Second কথা, expenditure টো কম হ'ব লাগিব। হয়নে নহয়? মানে কি আমি savings ৰ অংকটো একদম simple আছিলে। Savings is equal to income minus হয় income বাঢ়িব লাগিব, নহয় expenditure কমিব লাগিব, তেতিয়াহে savings টো বাঢ়িব। মানে গতিকে savings টো বাঢ়িবৰ কাৰণে expenditure কম হ'ব লাগিব। expenditure কম কেতিয়া হ'ব? যেতিয়া inflation টো কন্ট্ৰলত থাকিব। inflation টো আমি কন্ট্ৰলত ৰাখিব লাগিব, তেতিয়া আমাৰ expenditure টো কমিব। প্ৰথম কথা, আৰু income টো বাঢ়িবৰ কাৰণে কি লাগিব? job creation হ'ব লাগিব। গতিকে এবাৰ investment হ'ব লাগিব, asset build up হ'ব লাগিব, profit হ'ব লাগিব। Okay, গতিকে এইটো আপোনাৰ একদম বেসিক ইকনমিক্স হয়। নেক্সট যদি আমি চাওঁ যে ফাইনেন্সিয়েল ইন্টাৰমিডিয়েশ্যন কনভাৰ্টছ সেভিংছ ইনটু সেভিংছ এণ্ড ক্ৰেডিট। যিমানে বেছি এখন ইকনমিক্স সেভিংছ বেছি হয়, সিমানে সেই বস্তুটো কি হ'ব? বেংকত জমা হ'ব। যেতিয়া এজন মানুহে বেংকত জমা কৰিব, তাৰপিছত সেই বেংকে সেইটো কি কৰিব? বিজনেছ কৰিব। বেংকৰ বিজনেছ মানে কি? যে তেওঁ ক্ৰেডিট দিব, অৰ্থাৎ লোন দিব। গতিকে ইকনমি এটাত সেভিংছটো বহুত ইম্পৰ্টেণ্ট হয়। তেতিয়াহে যিমান বেছি সেভিংছ হ'ব, সিমানেই বেছি ইনভেষ্টমেণ্ট হ'ব। বুজি পাইছেনে? তো এইটো খুব ইম্পৰ্টেণ্ট। So the more is the savings, the more the economy can provide credits, and the more credit is provided to the market, the more assets will be built up, the more capital investment will build up, the more job creations will build up, and this again will increase the income as well as the savings. বুজি পাইছেনে? এইটো এটা আমি যদি কওঁ যে virtuous cycle সৃষ্টি কৰিব, যিটো বহুত ইম্পৰ্টেণ্ট হয়। Okay, next যদি আমি চাওঁ যে investments are efficient and directed to productive assets. এইটো ইম্পৰ্টেণ্ট হয় যে আমাৰ যিখিনি ইনভেষ্টমেণ্ট আছে, সেই ইনভেষ্টমেণ্টখিনি অকল জাষ্ট হ'লেই নহ'ব, ই এফিচিয়েণ্ট হ'ব লাগিব। অৰ্থাৎ ইমানখিনি ইনপুট দিলে তাৰ পৰা বেছি আউটপুট ওলাব লাগিব। এইটোৱে এফিচিয়েঞ্চি হয়। এফিচিয়েঞ্চি ইজ দ্য ৰেচিঅ' বিটুইন দ্য ইনপুট এণ্ড দ্য আউটপুট, হয়নে নহয়? তো কম ইনপুট দি পেলাই বেছি আউটপুট উলিয়াব লাগিব, দ্যাট ইজ এফিচিয়েণ্ট। যদি বেছি ইনপুট দি পেলাই কম আউটপুট ওলায়, তেতিয়াহ'লে ইনএফিচিয়েণ্ট। গতিকে ইনভেষ্টমেণ্ট যিমান কৰিছোঁ, তাৰ পৰা বেছি প্ৰফিট আহিব লাগিব, দ্যাট ইজ এফিচিয়েণ্ট ইনভেষ্টমেণ্ট। ঠিক তেনেকৈ ডাইৰেক্টেড টু প্ৰডাক্টিভ এছেটছ। তো এইটোৰ লগত সেইটো লিংক হৈ আছে। যদি আমি এফিচিয়েঞ্চিটো বঢ়াব কওঁ, তেতিয়াহ'লে আমি খুব ভাল প্ৰডাক্টত ইউজ কৰিব লাগিব। যদি ভাল প্ৰডাক্টত ইউজ কৰোঁ, তেতিয়াহে তাৰ পৰা ৰিটাৰ্ণ ভাল আহিব। যিমানে ভাল ৰিটাৰ্ণ আহিব, ইনভেষ্টমেণ্টটো কৰাত এগেইনষ্টত যিমানে ভাল ৰিটাৰ্ণ আহিব, সিমানেই এফিচিয়েণ্ট ইনভেষ্টমেণ্ট হয়। তো এই তিনিটা বস্তু বহুত ইম্পৰ্টেণ্ট হয়, যে নাম্বাৰ অফ ছেভিংছ and directed that savings to the credit and the productive use of those assets. ঠিক তেনেকৈ 4 নম্বৰ পইণ্টত কৈছে যে ইনভেষ্টমেণ্ট মাষ্ট বি এক্সিডেড ডেপ্ৰিচিয়েশ্যন। গতিকে যিমান ডেপ্ৰিচিয়েট হয়, কাৰণ কি টিয়াৰিং ডাউন হ'বই, প্ৰত্যেক বছৰে বছৰে আপোনালোকৰ গাড়ীৰ ৰেট মানে এছেটৰ ভেলুটো সদায় কমি যাব। এইটো কেৱল খৰচ কৰাৰ কাৰণে নহয়। আপুনি যদি এখন গাড়ী ব্ৰেণ্ড নিউ কিনি লৈ আহে আৰু যদি নিজৰ গ্ৰেজত সোমোৱাই থৈ দিয়ে, 1 বছৰ পিছত যদি সেইখন বিকিব খোজে, তেতিয়াহ'লে যিমানটো দামত কিনি আনিছিলে, ফৰ এক্সাম্পল 10 লাখত কিনি আছিলে, 1 কিলোমিটাৰো চলোৱা নাই, কিন্তু সেই গাড়ীখন আপুনি এবছৰ পিছত যদি বিক্ৰী কৰে, তেতিয়াহ'লে আপুনি 10 লাখ নাপায়। গতিকে ৰাখি থোৱাৰ কাৰণে এছেটটো ডিভেলুৱেশ্যন হয়, দ্যাট ইজ কল্ড দ্য ডেপ্ৰিচিয়েশ্যন। বুজি পাইছেনে? তো যিমানে আমি ধৰি লওক টাইম স্পেণ্ড কৰি গৈ থাকোঁ এটা এছেটৰ লগত, তাৰ ভেলুটো ডেপ্ৰিচিয়েট হ'ব। কিন্তু কিছুমান এনেকুৱা এছেট আছে, যিখিনি এছেট আকৌ আপুনি হোল্ড কৰিলে তাৰ ভেলুটো এপ্ৰিচিয়েটহে হয়, অৰ্থাৎ দামটো বাঢ়ি বাঢ়িহে গৈ থাকে, টিয়াৰ ডাউন অৰ্থাৎ ডেপ্ৰিচিয়েশ্যন নহয়। গতিকে তেনেকুৱা কেইটামান এছেটৰ নাম আপোনালোকে কমেণ্টত জনাবচোন। ঠিক আছে? অ'কে, নেক্সট যদি আমি চাওঁ যে ইয়াত কৈছে যে টু ৰেইজ দ্য নেট কেপিটেল ষ্টক। চ' গতিকে নেট কেপিটেলটো তেতিয়া বাঢ়িব, কাৰণ কি ডেপ্ৰিচিয়েশ্যন হ'লে তাৰ ভেলু কমিব। অ'কে, গতিকে এভিডেন্স এণ্ড ইলাষ্ট্ৰেশ্যনছ ইয়াত ধুনীয়াকৈ দিয়া গৈছে। তো সেইখিনি আমি চাইছোঁ। এণ্ড কোৱালিটি অফ ইনভেষ্টমেণ্ট কনচাৰ্ণৰ কথা কৈছে। ছেভিংছ শ্ল' ডাউন, এইটো আমাৰ কাৰণে কি যে Asturi Ranjan কমিটি আছিলে, তেওঁ কৈছে যে 37% মান আমাৰ ছেভিংছ হ'ব লাগে একচুৱেলি। চাইনা যে ইমান ডেভেলপ হ'ল, তাৰ এটা বিহাইণ্ড দেট চিনৰিঅ' বা বিহাইণ্ড দেট ইকনমিক প্ৰগ্ৰেছ, তেওঁলোকে খুব ভাল ছেভিংছ কৰিব পাৰিছিল। বুজি পাইছেনে? সেই ইকনমিটোত সেই ডাবল ডিজিট যেতিয়া গ্ৰ' হৈ আছিলে ইন 19 এণ্ড ইন 2000 ডেকেডটোত, তেতিয়া চাইনাত 37% প্লাছ
savings আছিলে okay গতিকে household saving fell from roughly 23% of the GDP in 2011 to 18% now তো আজিৰ দিনত household অৰ্থাৎ মানে যিখিনি ঘৰ আছে সেই ফ্যামিলি খিনি বা ঘৰখিনিত 18% of our GDP হে সেভিংছত আছে আগতে 23% আছিলে এতিয়া বেছিকে কি হৈছে এক্সপেন্ডিচাৰ হয়তো হৈছে নহয় ইনকামটো কমিছে তেতিয়াহলে সেভিংসটো ডেফিচিয়েট হৈছে বা সেভিংসটো কমিছে সেভিংস কমাটো আমাৰ কাৰণে এটা সুখৰ খবৰ নহয় কাৰণ কি যিমানে সেভিংস কমিব কিমানে তেওঁলোকে এক্সপেন্ডিচাৰ কমকে কৰিব পাৰিব কিমানে বেংকত ক্ৰেডিট এভেইলেবিলিটিটো কমিব অল দিস থিংস আৰ বিং ৰিলেটেড তো গতিকে গ্ৰছ ডমেষ্টিক সেভিংস ডিক্লাইন বুলি কৈছে from 32% to 30.7 তো এইবিলাক কিছুমান ডেটা ইয়াত ধুনীয়াকৈ দিয়া গৈছে ক্ৰেডিট মিছ এলোকেশ্যন এণ্ড উইকাৰ ইণ্টাৰমিনেশ্যন কৈছে ক্ৰেডিট মিছ এলোকেশ্যন হৈছে এইকাৰণে ধৰি লওক নন পাৰফৰ্মিং এছেট এটা সময়ত 11% আছিল কিন্তু এটা কথা ভাল যে আমাৰ আজিৰ দিনত নন পাৰফৰ্মিং এছেট কম আছে ওকে ঠিক তেনেকৈ ইনভেষ্টমেণ্ট ৰেট কনচাৰ্নৰ কথা কৈছে এণ্ড পাব্লিক কেপিটেল এক্সপেণ্ডিচাৰ কম্পজিশ্যন গতিকে এই গোটেইখিনি বস্তু আমি ইয়াত প্ৰভাইড কৰিছোঁ যে ছেভিংছ আমাৰ ইণ্ডিয়ান ইকনমিটোত কম গতিকে আমাৰ এতিয়া কি হ'ব লাগিব যে আমি ইয়াত চাব লাগিব যে আমাৰ যিটো ছেভিংছ আছে সেইটো বঢ়াবৰ কাৰণে আমি কি কৰিম ঠিক আছে চ' গতিকে লেটছ চি দ্য ৱে ফৰৱাৰ্ড যদি আমি ৱে ফৰৱাৰ্ডটো চাওঁ গতিকে ইয়াত কোৱা গৈছে যে ছেভিংছটো বঢ়াবৰ কাৰণে আমি কি কৰিব লাগিব সেইটো আমি চাওঁ ছেভিংছ ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ আৱাৰ ইকনমি ৰিবিল্ড দ্য হাউচহোল্ড ছেভিংছ চ' গতিকে হাউচহোল্ড ছেভিংটো আমি ৰিবিল্ড কৰিব লাগিব চেনেলাইজ ছেভিংছ টু দ্য প্ৰডাক্টিভ ইনভেষ্টমেণ্ট প্ৰথমতে ছেভিংছ বঢ়াব লাগিব ছেভিংছ বঢ়োৱাৰ পিছত সেই ছেভিংছটো আমি প্ৰডাক্টিভ এছেট বিল্ডআপত লগাব লাগিব বুজি পাইছেনে চ' গতিকে সেইটো ইম্পৰ্টেণ্ট হয় ঠিক তেনেকৈ ইয়াত কৈছে যে কাৰেক্ট ক্ৰেডিট এল'কেশ্যন ডিষ্টৰ্শ্যনছ ঠিক তেনেকৈ ইম্প্ৰুভ কোৱালিটি অফ ইনভেষ্টমেণ্ট কোৱালিটি অফ ইনভেষ্টমেণ্টটো বঢ়াব লাগিব এণ্ড চেণ্ট্ৰেল ষ্টেট কেপিটেল পাৰ্টনাৰশ্বিপৰ কথা কোৱা হৈছে এণ্ড মেক IPO fund raising more development friendly গতিকে all these things are very important for your mains prelims and your interview especially this question stratification and the savings part দুইটা বস্তুৱে আপোনালোকক GS পেপাৰ 3 তাৰ কাৰণে আপোনালোকক হেল্প কৰিব GS পেপাৰ 1 যিটো জিওগ্ৰাফি আছে তাত আপোনালোকক হেল্প কৰিব এছেট এটা আপোনালোকে ধৰি লওক আমি ফিলচফি এটা দিলো তাতো আপোনালোকে ইউজ কৰিব পাৰিব all these things are very important for your prelims mains and interview গতিকে আজিৰ কাৰণে ইমানেই আছিলে হোপ ইউ এনজয় ইয়াত যদি কিবা থাকে আপোনালোকে নিশ্চয় কমেণ্টত জনাব আৰু আমাৰ যিকেইটা কুৱেশ্যন আমি সুধিলোঁ বা আপোনালোকক যিখিনি ইণ্টাৰেকশ্যনৰ কাৰণে কমেণ্টত জনাবলৈ ক'লোঁ নিশ্চয় জনাব বুলি আশা কৰিছোঁ ধন্যবাদ